বিশ্বনাথৰ পৌৰসভা সভাকক্ষত আটছা জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। বিশ্বনাথ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান বিশ্বনাথৰ পৌৰসভা সভাকক্ষত অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আটছা বিশ্বনাথ শাখাৰ আতিথ্যত বিহালী নদুৱাৰ আৰু গহপুৰ শাখাৰ সহযোগত বিশ্বনাথ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত প্ৰথমে সংঘৰ পতাকা উত্তোলন কৰে জিলা সভাপতি মহেশ ছত্ৰী, বন্তি প্ৰজ্বলন কৰে সাধাৰণ সম্পাদক নীলোৎপল ৰবি দাস আৰু সহযোগীসকলে। তাৰ পিছতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল তিৰ্কী, সহকাৰী সাধাৰণ সম্পাদক অনন্ত চৰা, সহকাৰী সাংগঠনিক সম্পাদক ঐবম তাঁতী, আমন্ত্ৰিত অতিথি জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, আটছা বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি ধীৰাজ তাঁতী, নৱগঠিত জিলা সভাপতি মহেশ ছত্ৰী, সাধাৰণ সম্পাদক নীলোৎপল ৰবি দাসৰ লগতে আকছু কেন্দ্ৰীয় উপ সভাপতি দিলীপ গজলেল, অসম সেনা বিশ্বনাথৰ আহ্বায়ক নিহাৰ শইকীয়া, আটছা বিভিন্ন পদবীৰ বিষয়ববীয়া সকলৰ উপস্থিতিত কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল তিৰ্কীৰ নেতৃত্বত শপত বাক্য পাঠ কৰোৱা হয়। পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? হয়, আজি আমাৰ নৱগঠিত বিশ্বনাথ জিলা সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান ভাগ আছে আৰু সেই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন আৰু শ্বহীদ ৰোপণ ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ। আমি আপোনালোকে জানে সকলোৱে যে অসমীয়া সমাজ ব্যৱস্থাৰ উন্নয়ন চাহ জনগোষ্ঠীৰ উন্নয়ন অবিহনে কেতিয়াও সম্ভৱ নহয় আৰু এই বৃহত্তৰ প্ৰায় 1.5 কোটি চাহ শ্ৰমিক ৰাইজক আগুৱাই লৈ যোৱাৰ এটাই মাত্ৰ সংগঠন আছে, সেইটো হৈছে অসম চাহ ছাত্ৰ সন্থা। 1947 চনৰ 28 ডিচেম্বৰ তাৰিখৰ পৰা বৰ্তমান পৰ্যায়লৈকে বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আজি আমি এই পৰ্যায়ত উপস্থিত হৈছোঁ আৰু আমি আমাৰ জনগোষ্ঠীৰ মানুহৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু এই জনগোষ্ঠীটোৰ একমাত্ৰ শক্তিশালী সংগঠন অসম চাহ ছাত্ৰ সন্থা আৰু অসম চাহ ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা এই সমাজ ব্যৱস্থাটোৰ শিক্ষা হওক, সামাজিক ব্যৱস্থাই হওক, আৰ্থিকভাৱে কিদৰে জনগোষ্ঠীক আগুৱাই লৈ যাব পাৰি তাৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ বৰ্তমান যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি কিদৰে সমাধান কৰিম তাৰ কাৰণে কৰ্মসূচী আমি তৈয়াৰ কৰিম আৰু আজি বিশ্বনাথ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত আমি কাৰ্যভাৰ গ্ৰহণ কৰিম আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে আমি কাৰ্যনিৰ্বাহকৰ জৰিয়তে আমি বিশ্বনাথবাসী চাহ জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদ বা তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আমি কৰ্মসূচী তৈয়াৰ কৰিম আৰু সেই কৰ্মসূচী অনুযায়ী আমি ভৱিষ্যত দিনত জিলাখনত বসবাস কৰা চাহ জনগোষ্ঠীৰ ৰাইজৰ বৃহত্তৰ সমস্যাৰ কাৰণে আমি কাম কৰি যাম। ছয় জনগোষ্ঠী যি জনজাতিকৰণ, এই জনজাতিকৰণ ওলমি আছে, হয়, ইজনে সিজন বোকা ছটিয়াই যি ৰাজনীতি কৰিছে, হয়, যে অন্য এটা দলে এই কামটো ৰাখি থৈ গ'ল, এই ক্ষেত্ৰত কি ক'ব? চাওক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়টো এটা ৰাজনৈতিক আহিলা হিচাপে প্ৰত্যেকটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছে। আমি আটছাই বহু দিনৰ পৰাই, বহু বছৰৰ পৰাই এই আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক বা এই বৃহত্তৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ দিবৰ বাবে আমি আন্দোলন কৰি আহিছোঁ ধাৰাবাহিকভাৱে আৰু বৰ্তমানেও আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ আন্দোলন বৰ্তমানে কৰি আহিছোঁ। আমি এটা কথা আমি ক'ব বিচাৰিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই হওক, তেওঁলোক যেতিয়া শাসনলৈ আহিছিলে যে তেওঁলোকৰ এটাই মাত্ৰ প্ৰতিশ্ৰুতি আছিলে যে চাহ জনগোষ্ঠীৰ লোকসকলক বা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু আজি চব ফটুকাৰ ফেন, বৰ্তমানেও কিন্তু এই সমস্যা হৈ থাকি গ'ল। আমাক মাত্ৰ এটা আপোনাৰ এই হিতাধিকাৰী এটা জাতিলে আমাক ৰূপান্তৰিত কৰিব বিচাৰিছে। আমি যদি কিবা বিচাৰোঁ লগে লগে আমাক 5,000 টকা আমাৰ চাহ শ্ৰমিকক উপহাৰ হিচাপে দি দিয়ে আৰু যদি কিবা আমি দাবী উত্থাপন কৰোঁ তাৰ লগে লগে আমাৰ চৰ্দাৰসকলক মোবাইল প্ৰদান কৰি দিয়ে, কাৰোবাক চাইকেল দিয়ে। এনেকুৱা ধৰণৰ আঁচনি সৰু সৰু আঁচনি ঘোষণা কৰি বা তেনেকৈ ইমপ্লিমেণ্ট কৰি আমাক মাত্ৰ হিতাধিকাৰী হিচাপে জীয়াই থাকিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। কিন্তু আমাৰ চাহ শ্ৰমিক ৰাইজ বৰ্তমান সজাগ হৈছে। আটছা ভৱিষ্যত দিনত আগন্তুক নিৰ্বাচন, যিহেতু 26ৰ নিৰ্বাচন আহি আছে, আমি নতুন এটা পদ্ধতিৰে বা নতুন কৰ্মসূচীৰে আমি আন্দোলন আগবঢ়াই লৈ যাম। জনজাতিকৰণ নিদিয়া পৰ্যন্ত আমি আটছাই কেতিয়াও ক্ষান্ত হৈ নাথাকোঁ। ধন্যবাদ। হয়, অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিৰ যোৱা 27 আগষ্ট তাৰিখে দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ এই বিশ্বনাথ জিলা কমিটিৰ নৱগঠিত কমিটিখন গঠন হৈ যায় আৰু সেই মৰ্মে আজি বিশ্বনাথ জিলা কমিটিৰ আজি শপত গ্ৰহণ অনুষ্ঠান আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ আজি প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ। যিসকলৰ নেতৃত্বত, যিসকলৰ বলিদানত আজি আটছাটো জীয়াই আছে গোটেই অসমত বা বৃহৎ সংগঠন হিচাপে চিনাকি দিব পাৰিছে, সেই শ্বহীদসকলক আজি স্মৰণ কৰা হৈছে আৰু ইয়াৰ পিছতে আমাৰ যি শপত গ্ৰহণ অনুষ্ঠান
অনুষ্ঠিত হ'ব আৰু এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ বিশ্বনাথ জিলাৰ যি পৰ্যবেক্ষক কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক সুনীল তিৰ্কী ডাঙৰীয়াৰ নেতৃত্বত আজি শপত লোৱা হ'ব আৰু আজিৰ এই সভাখনত শপত লোৱাৰ পিছত আমি দায়িত্ব গ্ৰহণ কৰিম দায়িত্বভাৰ আজি গ্ৰহণ কৰা হ'ব আজিৰ এই অনুষ্ঠানৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু অনাগত দিনত কি ধৰণে সংগঠনটো তথা জনগোষ্ঠীটোৰ যিখিনি সমস্যা সেইখিনি সমস্যা কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰত আমি বহল দৃষ্টিত আজি আলোচনা কৰা হ'ব আমি মুখ্য অতিথি হিচাপে শ্ৰদ্ধাৰ আমাৰ আৰ্চাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব আমাৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন দল সংগঠনৰ নেতৃত্ববৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকৰ আমি আশীৰ্বাদ বিচাৰিছোঁ যে সংগঠনটোক আমি শক্তিশালী ৰূপত বিশ্বনাথ জিলাত আমি আৰ্চাক আমি শক্তিশালী প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰে লক্ষ্যৰে আজিৰ এই অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰিছোঁ